নমস্কাৰ গাইজ, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ এটা এডোখৰ খুব ধুনীয়া ঠাইলৈ। আৰু আমি বলক এতিয়া আমি শেষৰ পৰা আৰম্ভ কৰোঁ। গৰম যিহে পৰিছে, আপোনালোকক এডোখৰ ঠাই দেখাব বিচাৰিছোঁ। এইখন এখন ৰবৰ বাগান হয়। বান্দৰদেৱাৰ পৰা খুব নিচেই কাষতে আছে এইডোখৰ ঠাই। এইডোখৰ ঠাইত আহিলে আপুনি গৰমেই নে ঠাণ্ডাই নে ধৰিব নোৱাৰিব। অতি মনোমোহা আৰু আকাশখন আজি কি ধুনীয়া হৈ আছে দেখিছেনে। ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ খেতি পাম কৰি আছে তেওঁলোকে। কাৰ কি কথা ইমানটো বৰ বিশেষ নাজানো, কিন্তু আহিলোঁ, আহি পেলাই এইটো অতি ধুনীয়া ৰাস্তা ওপৰলৈ উঠি যাবলৈ। ওপৰত সকলো ধৰণৰ বস্তু আছে। এইটো ছাইডেদিও আমি নামি আহি চাইছোঁ, এখন ৰাবাৰ বাগান হয়। ৰাবাৰ বাগানৰ কাষে কাষে আপোনাৰ ধুনীয়া এটা পুখুৰীয়ে বুলি কৈছোঁ আৰু পুখুৰী খনা আছে, আৰু এই পুখুৰীবোৰৰ কাষে কাষে ৰাবাৰৰ বাগান। দুটা তিনিটা পাহাৰ হ'ব অনুমান কৰিছোঁ, আৰু বৰ বিশেষ ভিতৰলৈও যাব নোৱাৰিলোঁ। আৰু আজি আমি অকণমান সময় আজৰি পালোঁ কাৰণে চাবলৈ আহিছিলোঁ। তাকে বোলো ভিডিঅ' অকণ কৰি আপোনালোককো দেখাওঁ বুলি আহিছোঁ। খুব ধুনীয়া এটা পৰিৱেশ আৰু অতি শান্ত, খুব ধুনীয়া লাগিলে ফুৰি। গোটেই টাইমকণ আপোনাৰ ইয়াতে আমি পাৰ কৰিলোঁ, ভাল লাগিলে। ইয়াৰ পৰা এনেই জানিবলগীয়া কথা একো নাই, কিন্তু ঘূৰি ভাল লাগিলে কাৰণে আপোনালোকক দেখুৱালোঁ। যিমানটো গৰম বুলি ঘৰতে ভাবি আছিলোঁ, ইয়াত আহি পেলাই সেই গৰম অনুভৱ হোৱা নাই প্ৰথম কথা। আৰু আমি খুব ধুনীয়াকৈ ঘূৰি মেলি খুব ধুনীয়া এনজয় কৰিলোঁ। খোৱা বোৱাৰ ওপৰত ব্যৱস্থা আছে যদিও আমি ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা নকৰিলোঁ। ঘূৰি মেলি বাহিৰে বাহিৰে চালোঁ, আৰু যদি পৰৱৰ্তী সময়ত আমি টাইম পাওঁ তেতিয়াহ'লে ইয়াৰ পৰা ভাল এটা ভ্লগ পাছত মই দিয়াৰ ব্যৱস্থা কৰিম। খুব ধুনীয়া এটা পৰিৱেশ, থাকি ভাল লাগে। এতিয়া গৰম দিনকেইটাত আহিবলৈ খুব ধুনীয়া আছে। আপোনাৰ বান্দৰদেৱাৰ পৰা নাৰায়ণপুৰৰ ফালে আহোঁতে পায় বাগানখন, অকণমান ভিতৰলৈ সোমাই আহিব লাগে। খুব ধুনীয়া এনজয় কৰিলোঁ, ভাল লাগিলে। বৰ বিশেষ টাইম নৰলোঁ, আধা ঘণ্টামানৰ ভিতৰতে আমি গুচিয়াই আহিলোঁ। আৰু মোৰ লগত আছিলে বিনন্দ, তাৰ বাইকতে আহিলোঁ। সেইফালে চালোঁ, এইফালে এইখন ছাগলী ফাৰ্মখনতো যথেষ্ট ছাগলী আছে, আমি চাই আহিলোঁ। চাইডে আৰু যথেষ্ট এলেকা, 2-3খনমান পাহাৰ আছে। আহি খুব ধুনীয়া লাগিলে, কিন্তু টাইমটো কেনেকৈ পাৰ হ'ল আমি গমেই নাপালোঁ, ক'বই লাগিব। আৰু বিভিন্ন মানুহ আহি আছে আপোনাৰ অৰুণাচলৰ, বিশেষকৈ অৰুণাচল আৰু অসমৰ মানুহবিলাক খুব আহি এই পৰিৱেশটোৰ আমেজ লৈ আছে। খুব ধুনীয়া লাগিলে। থেংক ইউ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালোকলৈ। আকৌ এবাৰ লগ পাম।